সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজি মোৰ স্মাৰ্ট ক্লাছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ এনে কিছুমান ধাৰণা যিবিলাক তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয়। আহাচোন তেনেহ'লে আমি পোনে পোনে যাওঁ আমাৰ স্মাৰ্ট ক্লাছত। আমাৰ স্মাৰ্ট ক্লাছৰ আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাৰ লগত জড়িত কিছুমান অৰ্থনৈতিক ধাৰণা। এতিয়া আমি চাওঁ আহাচোন, প্ৰথমতে অৰ্থবিজ্ঞান মানে কি? অৰ্থাৎ অৰ্থবিজ্ঞান হৈছে সীমিত সম্পদক সঠিকভাৱে ব্যৱহাৰ কৰি এই সম্পদসমূহৰ অসীম প্ৰয়োজনীয়তা পূৰণ কৰাৰ বিজ্ঞান। অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে অৰ্থনৈতিক বিভিন্ন প্ৰশ্ন উদ্ভৱ হয়। নিশ্চয় তোমালোকে বুজি পাইছা। সেয়েহে এই অৰ্থবিজ্ঞানে ইয়াৰ অধ্যয়নৰ প্ৰয়োজনীয়তা এই ধৰণেই বৃদ্ধি পাইছে। এই অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত কিছুমান কথাই আমাক বেছিকৈ বিষয়বস্তুটোৰ প্ৰতি আকৰ্ষিত কৰিছে। এই বিষয়বস্তুটোৰ প্ৰতি আকৰ্ষিত কৰাৰ এই ধাৰণা কিছুমান আমি এতিয়া আজিৰ ক্লাছত আলোচনা কৰিম। আহাচোন তেতিয়া চাওঁ। প্ৰথমতেই এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে বস্তু বা সামগ্ৰী। আমি সাধাৰণতে যিবিলাক বস্তু বা সামগ্ৰী বুলি কৈ থাকোঁ, অৰ্থবিজ্ঞানত ইয়াক কেনেধৰণে বিশ্লেষণ কৰা আছে তোমালোকে চোৱা। সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অত্যাৱশ্যক। গতিকে এগৰাকী কৰদাতাই জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ আৰু ব্যয় কৰে বা সংগ্ৰহিত এই ৰাজহৰ সঠিক ব্যৱহাৰ হৈছে নে নাই, ইও অধ্যয়নৰ অংশ। গতিকে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণ, বিশ্বায়ন, গোলকীকৰণ, ইয়াৰ প্ৰভাৱ, সুফল আৰু কুফল, এই অৰ্থনৈতিক বিকাশ আদি বুজিবলৈ অৰ্থবিজ্ঞানে আমাক সহায় কৰিব। গতিকে অৰ্থবিজ্ঞানত সামগ্ৰী বা আমি বস্তু সেই যিয়ে নকওঁ কিয় এনেকুৱা সামগ্ৰী বস্তুৱে বা সেৱাই আমাৰ অভাৱ দূৰ কৰাত অৰিহণা যোগাব। গতিকে যিকোনো বস্তুকে বা সেৱা সামগ্ৰীক অৰ্থবিজ্ঞানত সেই মুহূৰ্ততে ইয়াক গুৰুত্ব আৰোপ কৰা হ'ব যেতিয়া আমাৰ ই অভাৱ দূৰ কৰিব। অৰ্থাৎ আমি বিচৰা যিটো অভাৱ, আমাৰ কিবা এটা আমি অভাৱ অনুভৱ কৰিছোঁ, সেইটো দূৰ কৰিব পাৰিব লাগিব এই সেৱাবিধে বা বস্তুবিধে। দ্বিতীয় এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে উপযোগিতা। উপযোগিতা মানে কি? উপযোগিতা মানে হৈছে কোনো বস্তু বা সেৱাই মানুহৰ অভাৱ পূৰণ কৰাৰ যিটো ক্ষমতা। এতিয়া আমি যে কৈ আছিলোঁ বস্তু এটাই আমাৰ অভাৱ দূৰ কৰিব, সেৱা সামগ্ৰী এটাই অভাৱ দূৰ কৰিব। সেই অভাৱ দূৰ কৰা যিটো গুণ, সেইটোৱে হ'ল উপযোগিতা। গতিকে বস্তুৰ উপযোগিতা কেনেদৰে নিৰ্ধাৰণ হয় সেয়া অৰ্থবিজ্ঞানে আমাক ভালকৈ বুজাই দিব পাৰে, বা অৰ্থবিজ্ঞান পঢ়িলে আমি এই বিষয়টো ভালকৈ বুজি পাব পাৰিম। তৃতীয় যিটো ধাৰণা হৈছে এইটো যে সম্পদ। অৰ্থনীতিত কোনো এটা বস্তু সম্পদ হ'বলৈ হ'লে কেইটামান বৈশিষ্ট্য থাকিবই লাগিব, যিবিলাক বৈশিষ্ট্যক আওকাণ কৰি আমি কোনো এটা সামগ্ৰিক বা উপাদানক বস্তু হিচাপে গণ্য কৰিব নোৱাৰিম। গতিকে সামগ্ৰী এটাৰ, বস্তু এটাৰ কি কি বৈশিষ্ট্য আছে যিকেইটাই নেকি তাক সম্পদলৈ পৰিৱৰ্তন কৰাত অৰিহণা যোগাব। প্ৰথমতেই সামগ্ৰীটোৰ কি থাকিব লাগিব? উপযোগিতা। অৰ্থাৎ ই আমাৰ অভাৱ দূৰ কৰিব পৰা ক্ষমতা তাত থাকিব লাগিব। অপ্ৰাচুৰ্যতা বা দুৰ্লভতা। সামগ্ৰীবিধ সম্পদ তেতিয়াহে হ'ব যেতিয়া ইয়াৰ যোগানটো একেবাৰে সীমিত হ'ব বা অপ্ৰাচুৰ্যতা, দুৰ্লভ হ'ব লাগিব। তৃতীয়তে হস্তান্তৰ যোগ্যতা। সামগ্ৰীবিধ, সেৱাবিধ, সম্পদবিধ আমি হস্তান্তৰ কৰিব পাৰিব লাগিব এজনৰ পৰা আন এজনৰ, অৰ্থাৎ মালিকী স্বত্বৰ পৰিৱৰ্তন হোৱাৰ কথা ইয়াত কোৱা হৈছে। গতিকে হস্তান্তৰ যোগ্য
বৈশিষ্ট্য থকা যিকোনো বস্তুকে সম্পদ বুলিব পাৰি বাহ্যিকতা অৰ্থাৎ সম্পদ বুলি কোৱা বস্তু এটা আমি বাহ্যিকভাৱে তাক জানিব লাগিব বাহ্যিকভাৱে তাক আমি এটা ৰূপ পাব লাগিব বাহ্যিকভাৱে তাক আমি স্পৰ্শ কৰিব লাগিব বাহ্যিকভাৱে তাক আমি অনুভৱ কৰিব লাগিব বাহিৰৰ পৰা তাক আমি দেখি পাব লাগিব গতিকে তেতিয়াহে এই বস্তু বা সামগ্ৰীক সম্পদ বুলি ক'ব পাৰিম গতিকে আমি এটা ধাৰণা কৰি ল'লেই নহ'ব এই বস্তুটো আমি অনুভৱ কৰিব পাৰিব লাগিব যে এই সম্পদ এতিয়া অৰ্থনীতিৰ আন এটা আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰণা হৈছে চাহিদা তোমালোকে চাহিদা মানে কি জনা উচিত যে চাহিদা মানেনো কি আমি জানো আহাচোন যে চাহিদা মানে হৈছে এজন ভোক্তা যিকোনো ব্যক্তি হ'ব পাৰে কোনো এটা বস্তু পাবলৈ যিটো আকাংক্ষা জন্মে কিবা এটা বস্তু পাবলৈ যে মানুহৰ আশা থাকে আকাংক্ষা থাকে ইচ্ছা থাকে এইটো বস্তুটোৰ প্ৰতি থকা আকৰ্ষণটোক চাহিদা বুলি কয় কিন্তু সেই বস্তু ক্ৰয় কৰিবলৈ আৰ্থিক ক্ষমতাও একে সময়তে থাকিব লাগিব যিকোনো এটা বস্তু আমি বিচাৰিলেই নহ'ব হয়তো আমাৰ আৰ্থিক ক্ষমতা আছে নে নাই গতিকে আমাৰ প্ৰয়োজনীয় হয় নে নহয় আমাৰ সেইটো যোগ্যতা আছে নে পাবলৈ আমি সেই স্তৰৰ বা সেই লেভেলৰ বস্তুটো পাবলৈ আমাৰ ক্ৰয় ক্ষমতা আছে নাই সেইটো ইয়াৰ লগত জড়িত হৈ থাকিব তৃতীয়তে চাহিদাৰ নিৰ্ধাৰণ অৰ্থবিজ্ঞানে কৰে গতিকে বস্তু এটা চাহিদা কেনেকৈ বৃদ্ধি পাব কমিব এইটো অৰ্থবিজ্ঞানত নিৰ্ধাৰণ কৰা হয় গতিকে চাহিদাই মানুহৰ ক্ৰয় ক্ষমতাক প্ৰতিনিধিত্ব কৰে চাহিদাই মানুহৰ কিবা এটা বস্তু পোৱাৰ ইচ্ছা আকাংক্ষাক বুজাব চাহিদাই যিকোনো এটা বস্তুৰ মানুহৰ মাজত থকা যিটো বস্তুটো পাবলৈ কৰা হাবিয়াসটোৰ কথা বুজাব ঠিক আছে এতিয়া আহিলে বজাৰ গতিকে বজাৰৰ ধাৰণাটো তোমালোকৰ কাৰণে একেবাৰে নতুন নহয় বজাৰৰ লগত তোমালোকে দৈনন্দিন জড়িত হৈ আছা কিন্তু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা বজাৰনো কি সেইটো কথাটো জানিব লাগিব আমি এতিয়া অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাম বজাৰ হৈছে এনে এটা ব্যৱস্থা য'ত ক্ৰেতা আৰু বিক্ৰেতাই কোনো বস্তু নিৰ্দিষ্ট দৰত কিনা বেচা কৰে গতিকে বজাৰ ইয়াত ব্যৱস্থা হিচাপে ব্যাখ্যা কৰা হৈছে বজাৰ আমি এখন ডেইলি বজাৰ বা অন্যান্য যি মাৰ্কেট কথা আছো সেই ব্যৱস্থাটো যিটো ধাৰণাৰ পৰিচালিত হৈ আছে সেই ব্যৱস্থাটোকে বজাৰ কথা কৈছে গতিকে ইয়াত ক্ৰেতা বিক্ৰেতাৰ সন্মিলিত প্ৰচেষ্টাত যে বস্তু কিনা বেচা হয় এই ব্যৱস্থাটোৰ কথা কৈছে নিৰ্দিষ্ট দৰত হয় দাম থাকিব বস্তুৰ উদাহৰণ গুৱাহাটী ফাঁচী বজাৰ শ্বপিং মল ষ্টক বজাৰ অনলাইন বজাৰ এইবিলাক বজাৰে তেতিয়াহ'লে আমাৰ এটা আৰ্থিক ব্যৱস্থাৰ কথা বুজায় য'ত ক্ৰেতা বিক্ৰেতাৰ মাজত গ্ৰাহক উপভোক্তাৰ মাজত সুসম্পৰ্ক স্থাপন হয় আৰু তেওঁলোকৰ বিনিময়ৰ মাধ্যমত টকাৰ মাধ্যমত ব্যৱসায় বাণিজ্য অন্যান্য অৰ্থনৈতিক লেনদেনবিলাক সম্পূৰ্ণ হয় এতিয়া আহিলো মূলধনৰ কথা অৰ্থনীতিত আন এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে মূলধন মূলধন হৈছে উৎপাদনৰ এটা উপাদান ইয়াত দিছে উৎপাদনৰ উপাদান বা উপায় আহিলাকে মূলধন বুলি কোৱা হয় এতিয়া উৎপাদনৰ আৰু কেইবাটাও উপাদান আছে ইয়াৰ ভিতৰত আমি মূলধনৰ কথাই আলোচনা কৰিছো ইয়াত অন্য উপাদানবিলাক তোমালোকে জানিব লাগিব ইয়াৰ পিছত আমি আলোচনা কৰোঁতে এই বিষয়ে উল্লেখ কৰিম বাৰু যিবোৰ পুনৰ উৎপাদন কামত ব্যৱহাৰ হয় সেয়াই হ'ল মূলধন কিবা এটা বস্তু আমি তাৰ পৰা আকৌ পুনৰ উৎপাদন কৰিব পাৰোঁ তাক নতুনকৈ কিবা এটা সৃষ্টি কৰা কাৰ্যত যেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া সি আমাৰ কাৰণে মূলধন হৈ পৰিব হয় টকাও হ'ব পাৰে যন্ত্ৰপাতি হ'ব পাৰে কল কাৰখানাও হ'ব পাৰে এজন ব্যক্তিৰ যিটো অৰ্জিত জ্ঞান হ'ব পাৰে সেইবিলাক তেওঁৰ নিজৰ কাৰণে মূলধন হিচাপে কাম কৰিব উদাহৰণ এটা লৈ লোৱা তেতিয়াহ'লে বুজিবলৈ খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত মাটিখিনি আমাৰ কাৰণে কি হ'ব মূলধন হ'ব মাটিতে আমাৰ উৎপাদিত শস্য হ'ব বা অন্যান্য যিখিনি কাম আমি কৰিম মাটিৰ ওপৰতে কৰিম গতিকে এইটো হৈছে মূলধন এতিয়া হলো সঞ্চয় আন এটা ধাৰণা অৰ্থনীতিৰ অতি চিৰপৰিচিত আমি সঘনাই জড়িত বিষয়টো হৈছে সঞ্চয় এতিয়া সঞ্চয় মানে কি তোমালোকে ভালকে এবাৰ হলেও চাবা যে আয়ৰ যি অংশ ভোগত ব্যয় কৰা নহয় তাক সঞ্চয় বুলি কোৱা হয় আয় মানে কি দৈনন্দিন জীৱন ধাৰণৰ মানুহে বিভিন্ন ধৰণৰ কাম কাজ কৰি থাকিব লগা হয়
আৰু মানুহেতো এনেই কাম এটা কৰি নিদিয়ে, নিশ্চয় তোমালোকে জানা। কাম এটা কৰিলে তাৰ বিনিময়ত কিবা এটা মূল্য লয়। এতিয়া মানুহে কোনো এটা কাম কাজ বৃত্তি সম্পাদন কৰাৰ বিনিময়ত যি মূল্য গ্ৰহণ কৰে এইটো হ'ল তেওঁৰ আয়। এতিয়া আয় কৰা যিখিনি মূলধন টকা পইচা মানুহে সকলোখিনি একেবাৰে শেষ কৰি নিদিয়ে। কি কৰে, ভৱিষ্যতৰ কাৰণে জমা ৰাখে বা ভৱিষ্যতত খৰচ কৰিবৰ কাৰণে উপযুক্ত কিবা সা সুবিধা সেৱা সামগ্ৰী ল'বৰ বাবে খৰচ কৰাৰ পৰা বচাই এটা অংশ ৰাখি থয়। আৰু এই যে সঞ্চয় কথাটো কৈছো আমি, এই আয়ৰ যিটো অংশ মানুহে খৰচ নকৰি ভৱিষ্যতৰ কাৰণে ৰাখে সেইটোৱে হৈছে সঞ্চয়। যে সঞ্চয় মূলধনৰ আহিলা। এইবাৰ আহিলে বিনিয়োগৰ কথা। মূলধন থাকিলে নহ'ব, মূলধনক বিনিয়োগ কৰিব লাগিব। বিনিয়োগ কৰিলেহে মূলধনে তাৰ পৰা নতুন আৰু মূলধন গঠন কৰি দিব আমাক। এতিয়া বিনিয়োগ মানে কি? বিনিয়োগ মানে হৈছে আমাৰ যি উৎপাদিত সামগ্ৰীয়ে হওক, টকা পইচাই হওক, যিবিলাক আমাৰ মূলধন হিচাপে আমি হাতত আছে, সেইখিনি যেতিয়া আমি কামত খটাম তেতিয়া ই বিনিয়োগ কৰা বুলি কয়। বিশেষকৈ মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহৃত হ'ব তাক বিনিয়োগ বুলি কোৱা হয়। অৰ্থাৎ মূলধন হৈছে মজুত ধাৰণা, কিন্তু বিনিয়োগ হৈছে প্ৰবাহ ধাৰণা। গতিকে মূলধন হৈছে কি ক'লে, এটা ডাঙৰ শব্দ কৈছে মজুত। আমাৰ মূলধন মজুতহে থাকিব পাৰে, জমা থাকিব পাৰে, কিন্তু ইয়াক বিনিয়োগ কৰিব লাগিব, তেতিয়াহে মূলধনখিনি প্ৰবাহমান হ'ব, বিভিন্ন ক্ষেত্ৰলৈ গতি কৰিব, তাৰ পৰা আকৌ নতুন উৎপাদন হ'ব, ই আকৌ আমাৰ ব্যৱসায় বাণিজ্যটো নতুনকৈ গঢ় দিয়াত সহায় কৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি খন্তেকতে কি আলোচনা কৰিলোঁ তোমালোকে নিশ্চয় বুজি পালা। অৰ্থবিজ্ঞানৰ কেইবাটাও নতুন ধাৰণাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। বিশেষকৈ অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ দিশৰ পৰা এই ধাৰণাবিলাক আমি আলোচনা কৰিলোঁ। তোমালোকৰ ছমহীয়া পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই ধাৰণাকেইটা তোমালোকে ভালকৈ এবাৰ চাবা, আৰু কিবা নতুন যদি থাকে মোক নিশ্চয় কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। মোৰ এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিবা। লগতে মোৰ যিটো ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন, তোমালোকৰ কাৰণে একেবাৰে চিনাকি চেনেল, এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে কোনোবা বন্ধু বান্ধৱী অন্যান্য কোনো যদি চিনাকি লোক আছে তেওঁলোকক নিশ্চয় এই বিষয়ে ক'বা, আৰু তেওঁলোককো এই চেনেলটোৰ সৈতে জড়িত হ'বলৈ নিশ্চয় তোমালোকে অনুপ্ৰাণিত কৰিবা। অৰ্থবিজ্ঞান অধ্যয়নৰ সহায়ত আমি কি কি জানিব পাৰোঁ, এতিয়া আমি আকৌ মূল বিষয়বস্তুটো একবাৰ ৰিভিজন কৰিছোঁ। সম্পদৰ সঠিক ব্যৱহাৰৰ কথা আমি জানিব পাৰিম, চাহিদা পূৰণৰ প্ৰক্ৰিয়াৰ কথা জানিব পাৰিলোঁ, বজাৰৰ ভূমিকা, সঞ্চয় বিনিয়োগৰ গুৰুত্ব ধাৰণা, এইবিলাক আমি জানিলোঁ। সেয়েহে তোমালোকে এতিয়া কি কৰিব পাৰিবা, এই অধ্যয়নটো কৰাৰ পিছত কিছুমান প্ৰশ্ন উত্তৰ নিজাকৈ কৰিব পাৰিবা। আৰু এই প্ৰশ্নবিলাক কেনেকুৱা হ'ব পাৰে তোমালোকক মই এটা আৰ্হি দিছোঁ, যেনেকৈ খালী ঠাই পূৰণ কৰিবলৈ আহিব পাৰে। উপযোগিতা মানে কি? এইটো বস্তু বা সেৱা সামগ্ৰীৰ যিটো আমাৰ অভাৱ দূৰ কৰাৰ যিটো ক্ষমতা, সেইটোৱে উপযোগিতা হ'ব। এতিয়া আকৌ খটো দিছে, আয়ৰ যি অংশ ভোগত ব্যয় কৰা নহয় তাক খালী ঠাই পূৰ কৰা। কি হ'ব তেতিয়া? বোলে সঞ্চয়। বজাৰ মানে হৈছে এক অৰ্থনৈতিক ব্যৱস্থা য'ত ক্ৰেতা বিক্ৰেতাৰ মাজত বিনিময়ৰ মাধ্যমত, মূলধনৰ মাধ্যমত বস্তু বেচা কিনা হয়। সঁচা মিছা লিখিব লাগে। মূলধন আৰু বিনিয়োগ দুইটা মজুত ধাৰণা। গতিকে আমি ক'লো যে মূলধনটো মজুত ধাৰণা, বিনিয়োগটো প্ৰবাহমান। সম্পদ হ'বলৈ উপযোগিতা, দুৰ্লভতা, হস্তান্তৰযোগ্যতা, বাহ্যিকতা প্ৰয়োজন। ইয়েছ, এইটো ৰাইট। সংক্ষিপ্ত প্ৰশ্ন উত্তৰ তোমালোকে অতি চমু প্ৰশ্ন উত্তৰ কৰিব পাৰিব। উপযোগিতা মানে কি? ইয়েছ, উপযোগিতা হৈছে বস্তু বা সেৱা সামগ্ৰীৰ অভাৱ দূৰ কৰিব পৰা যিটো ক্ষমতা। চাহিদা কাক কোৱা হয়? এইটো এটা প্ৰশ্ন তোমালোকৰ বাবে। তোমালোকে ভালকৈ অধ্যয়ন কৰিছা, তোমালোকে বুজি পাইছা। চাহিদা মানে হৈছে বস্তু এটা, সামগ্ৰী এটা, সেৱা যেতিয়া মানুহে বিচাৰিব নিজৰ অভাৱ দূৰ কৰিবলৈ, এই ইচ্ছা কৰা, আকাংক্ষা কৰা বস্তুটো পাবলৈ, এইটোকে ক'ব চাহিদা। সঞ্চয় আৰু বিনিয়োগৰ মাজত পাৰ্থক্য কি? সঞ্চয় হৈছে আয়ৰ যিটো অংশ আমি খৰচ নকৰোঁ, ব্যয় নকৰোঁ, জমা ৰাখোঁ, সেইটোৱে সঞ্চয়। নিশ্চয়, ইয়েছ। বিনিয়োগ মানে কি? মূলধনৰ
সেই অংশটো বিনিয়োগ বুলি কোৱা হয় যিটো উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় দীঘল প্ৰশ্ন উত্তৰ তোমালোকে কেনেকৈ কৰিবা নিশ্চয় গোটেই ভিডিঅ'টোৰ আকৌ এবাৰ চাই লবা তাৰ পৰা মূল বিষয়বস্তু লিখিবলৈ চেষ্টা কৰিবা ইয়াত দিছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা বজাৰৰ ধাৰণা বুজাই উদাহৰণ দিয়া গতিকে এইবিলাকৰ পৰা তোমালোকে উত্তৰবিলাক লিখিব পাৰিবা গতিকে অৱশেষত জ্ঞান সাগৰ সলুচনৰ হৈ মই পংকজ বৰাই তোমালোকৰ পৰা বিদায় মাগিছো নেক্সট আৰু এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নিশ্চয় তোমালোকৰ ওচৰত দেখা হ'ম ধন্যবাদ